নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা আৰু লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আমি বাতৰি কাকতসমূহৰ শিৰোনাম জনোৱাৰ পূৰ্বে এটা খবৰ আমি জনাই ল'ব বিচাৰিছো নিখাৰ ভাগত গুৱাহাটীৰ গুৱাহাটীৰ যি বাসগৃহ সেই বাসগৃহৰ পৰা USTMৰ অধ্যক্ষ মহবুবুল হকক আটক কৰা হৈছে আৰক্ষী আৰু STFৰ দলে গুৱাহাটী স্থিত বাসগৃহৰ পৰা তেওঁক আটক কৰিছে আটক কৰাৰ কাৰণ অৱশ্যে বৰ্তমানলৈকে জানিব পৰা নাই আৰু সমগ্ৰ খবৰটোৱে আজিৰ দিনটোত সমগ্ৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে এতিয়া লৈ আহিছো বাতৰি কাকতৰ শিৰোনাম আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখনত কি আছে খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰেড ৰিভাৰ্ছত স্থান পোৱা প্ৰথমটো খবৰ হৈছে এডভান্টেজ আসামৰ আগে জনতা ভৱনত অচলাৱস্থা দুসপ্তাহে সাৰ্ভাৰ ঠিক নহল ডিজিটেল দিশপুৰৰ বিৰম্বনা সিদিনাৰে পৰা এতিয়া দুটা সপ্তাহ অৰ্থাৎ 14টা দিন উকলি গল সাৰ্ভাৰ ঠিক নহলে ডিজিটেল দিশপুৰৰ এয়া বিৰম্বনাৰ এক ছবি উচ্চতম ন্যায়ালয় গোমাংসৰ পিছে দৌৰি ফুৰাতকৈ বেলেগ কাম কৰক চৰকাৰে সুপ্ৰিম কোৰ্টে চৰকাৰক এতিয়া এই আহ্বান জনাইছে প্ৰবক্তা পত্নীৰ নিযুক্তিৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰো তদন্ত বিচাৰিলে অখিল গগৈয়ে স্বচ্ছ তদন্তৰ স্বাৰ্থত অব্যাহতি ল'ব খুজিছে অখিল পত্নী আপোনালোকে জানে বিধানসভাত অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি তেওঁলোকৰ প্ৰত্যাক্ৰমণ বা তেওঁলোকৰ যি কথাৰ মাজতে যি কটাকটি হৈছে আৰু পৰিয়াল কেন্দ্ৰিক এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে প্ৰত্যাক্ৰমণ উভতি ধৰিছে অখিল গগৈয়ে প্ৰবক্তা পত্নীৰ নিযুক্তিৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ তদন্ত বিচাৰিছে বিধায়ক অখিল গগৈয়ে সাংসদক আক্ৰমণ বিধানসভা চৌহদত কংগ্ৰেছ বিধায়কৰ প্ৰতিবাদ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিক্ষোভ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত বিধানসভা সদন স্থগিত অধ্যক্ষক ঘেৰাও ৰকিবুলৰ আক্ৰমণকাৰী কাছেমে পূৰ্বেও মাৰধৰ কৰিছিল আৰক্ষীক আন এটা খবৰ আৰু আৰক্ষীক এইখন অসমত প্ৰহাৰ কৰা ঘটনা এয়াই কিন্তু নতুন নহয় আৰু কাজিৰঙাত হোটেল নিৰ্মাণত হেউজ সংকেত NGTৰ আৰু এয়া বিজেপিৰ ষড়যন্ত্ৰ ভূপেন বৰাৰ মন্তব্য প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ খণ্ডযুদ্ধ কংগ্ৰেছৰ শাসক পক্ষৰ সন্দেহ এডভান্টেজ আসামত বিঘিনি ঘটাবৰ বাবেই নাটক আক্ৰমণৰ অৰ্থাৎ ৰকিবুল হুছেইনৰ যি আক্ৰমণৰ ঘটনা সেই সন্দৰ্ভত এয়া এক নাটক হিচাপে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে শাসক পক্ষই কিয়নো এডভান্টেজ আসাম আহি আছে আৰু সেই তাতে বিঘিনি ঘটাবৰ বাবে হয়তো এনে নাটক কৰিছে বুলি জানিব তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে এটাৰ পাছত আনটো জনগোষ্ঠীৰে শংকৰদেৱ সংঘৰ বিৰুদ্ধে অনুষ্ঠিত ছাত্ৰ সন্থাৰ গোচৰ কালিৰ দিনটোত শিৱসাগৰ সদৰ থানাত তেওঁলোকে কৈবৰ্ত জনগোষ্ঠী সকলৰ সৈতে যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা বিবাদত লিপ্ত হৈছে আৰু সেই সন্দৰ্ভতে তেওঁলোকে কালিৰ দিনটোত সংগঠনটোৱে এক শিৱসাগৰ সদৰ থানাত তেওঁলোকে এক এজাহাৰ দাখিল কৰিছে অৰ্থাৎ বিভিন্ন টাই আহোমৰ জনগোষ্ঠীৰ সৈতে প্ৰত্যক্ষ সংঘাত হৈছিল তাৰ পাছত এবাৰ কৈবৰ্ত জনগোষ্ঠীৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ সংঘ বিবাদত লিপ্ত হৈছে তাৰ পাছত অনুষ্ঠিত জাতি ছাত্ৰ সন্থাই কালিৰ দিনটোত শিৱসাগৰত সদৰ থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটীত বন্ধুৰ ঘোষাত নিহত যুৱক মহানগৰীৰ মেধাৱী ছাত্ৰীয়ে গুৰুগ্ৰামত হত্যা দেইজী মহন্ত ছাত্ৰীগৰাকীৰ নাম আকৌ দিছপুৰ দখলৰ আখৰা দিল্লী মডেল লৈ অসমত মোহন ভাগৱত RSS প্ৰধানগৰাকী কালিৰ দিনটোত আহিছে 5 দিনীয়া কাৰ্যসূচীৰে সেই খবৰ যমুনা আৰতি কৰিয়েই মুখ্যমন্ত্ৰীৰ চকীত বহিল ৰেখা গুপ্তা অৰ্থাৎ দিল্লীৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী বিজেপিৰ যেহেতুকে শাসনাধীষ্ঠ দল হিচাপে পৰিগণিত হৈছে দিল্লীত আৰু তাতে তেওঁ যমুনা আৰতি কৰিয়ে মুখ্যমন্ত্ৰীৰ চকীত বহিছে ৰেখা গুপ্তা তেওঁৰ নাম বিধানসভা অধিৱেশনৰ মাজতে পৰিয়ালসহ মুখ্যমন্ত্ৰীৰ কুম্ভস্নান এয়া আলোকচিত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত মনোজ কুমাৰ গোস্বামী আমি 33 কোটি দেৱতাক জীয়াই ৰাখিছো কিন্তু দেৱ ভাষাৰ মৃত্যু হল আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ত জ্যেষ্ঠ সাংবাদিক বা সাহিত্যিক গৰাকী তাতে উপস্থিত আছিল আৰু তেওঁ উপস্থিত থাকি এই মন্তব্য কৰিছে আনহাতে ৰেলপথত ফাট গুৱাহাটীমুখী ৰেলৰ যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা এবাৰ হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত কি আছে ৰেড ৰিভাৰ্ছত স্থান পোৱা প্ৰথমটি খবৰ হৈছে সেয়া জনাইছো ৰকিবুলক আক্ৰমণৰ প্ৰতিবাদত কংগ্ৰেছৰ উত্তাল বিক্ষোভ আন্দোলন শূন্য ৰাজ্যৰ চৌদিশে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আৰক্ষীৰ লাঠি চালনা কন্দুৱা গেছ প্ৰয়োগ আৰক্ষী প্ৰতিবাদকাৰীৰ খণ্ডযুদ্ধ হিমন্তৰ অত্যাচাৰী শাসন বন্ধ কৰক বিজেপি গৌবেগ ধনীৰে চৰকাৰক ধিক্কাৰ দিছে আনহাতে বেটাৰ প্ৰযুক্তিৰ ষষ্ঠ প্ৰজন্মত বিশেষ কৃতিত্ব বিশ্বৰ 100 অগ্ৰণী মহিলা বিজ্ঞানীৰ তালিকাত অসমৰ বিস্মিতা হাজৰিকা
নগাঁও থানাত এজাহাৰ দি ৰকিবুল হুছেইনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী নিজেই এজন উগ্ৰপন্থীয়ে উগ্ৰপন্থীকেই প্ৰশ্ৰয় দিব মুখ্যমন্ত্ৰী নগাঁৱলৈ আহিলে এই উগ্ৰপন্থীবোৰে ব্লেক কেটৰ দৰে সুৰক্ষা দিয়ে 22 দুৰ্বৃত্তক অভিযুক্ত কৰিলে সাংসদ ৰকিবুল হুছেইনে আন এটা খবৰ এডভান্টেজ আসামৰ বিনিয়োগৰ সপোনত আসন্ন চৰকাৰৰ তীব্ৰ বিত্তীয় সংকট আকৌ 1850 কোটিৰ ঋণ লব দিছপুৰে বহুবলকী ডক্টৰ শৰ্মাৰ তুচ্ছ তাচ্ছিল্যত ক্ষুব্ধ শিৱসাগৰৰ বিধায়ক স্নাতকোত্তৰত সোণৰ পদকধাৰী পত্নীৰ যোগ্যতাক লৈ প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ তদন্তৰ সময়ছোৱাত শিক্ষকতা বৃত্তিৰ পৰা আঁতৰি থাকিব বি বৰুৱা কলেজৰ সহযোগী অধ্যাপিকা ডক্টৰ তামুলী উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মালৈ ডক্টৰ গীতাশ্ৰী তামুলীৰ পত্ৰ এই খবৰটি অধিকভাৱে চৰ্চা হৈছে আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আসলতে পৰিয়াল কেন্দ্ৰিক যি কথা বতৰাসমূহ চলিবলৈ লৈছে আৰু তাকে লৈ যি বিতৰ্ক হৈছে এই বিতৰ্কক কিন্তু ৰাইজে গৰিহণা দিছে অসম চৰকাৰক তীব্ৰ সমালোচনা সুপ্ৰিম কোৰ্টৰ চৰকাৰে গোমাংসৰ পেছত দৌৰাতকৈ অন্য ভাল কাম কৰক গোমাংস সৰবৰাহত জড়িত বুলি অভিযুক্ত এজনৰ গোচৰৰ শুনানি লৈ এই কথা ক'লে ন্যায়ালয়ে এবাৰ হাতত তুলি ল'ব বিচাৰিছো দৈনিক অসম বাতৰি কাকতখন আৰু দৈনিক অসম বাতৰি কাকতখনে হুবহু কেইবাটাও খবৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে আলোকচিত্ৰত প্ৰথমেই তেওঁলোকে দিছে আলোকচিত্ৰখন হৈছে ঝুমুৰৰ আপোনালোকে জানে যে হৰুহজাইত আৰম্ভ ঝুমুৰ নৃত্যৰ আখৰা আৰু তাৰে আলোকচিত্ৰ তেওঁলোকে দিছে আৰু সাংসদ ৰকিবুল হুছেইনক আক্ৰমণক লৈ প্লে কাৰ্ড শ্লোগানেৰে কংগ্ৰেছৰ প্ৰতিবাদ গণতন্ত্ৰ ৰক্ষাৰ দাবীত উত্তাল সদন আৰু তাৰ পাছতে ডকাইতৰ দ্বাৰা আক্ৰমণ কৰোৱা হৈছিল 22 জনৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ এয়া আলোকচিত্ৰ পত্নীৰ বিৰুদ্ধে অভিযোগ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ দুখনকৈ পত্ৰ বিধায়ক অখিল গগৈ আৰু কালিৰ দিনটোত ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু ৰূপহীহাট কাণ্ডৰ বাবে তাৰে এক খবৰ তেওঁলোকে যুগুতাইছে বিব্ৰত ৰাজ্য চৰকাৰ যাব সুপ্ৰিম কোৰ্টলৈ আৰু এপিএছচিৰ তদন্ত যে নাটক ৰাইজে বুজিছে মাজুলীৰ বেঙেনাআটি সত্ৰৰ দৰ্শন গৌৰৱ গগৈ আৰু তাতে তেওঁ এই মন্তব্য কৰিছে অক্টোবৰৰ ভিতৰত সকলো গাঁৱৰ জৰীপ হ'ব মন্ত্ৰী কেশৱ মহন্তৰ এটা মন্তব্য মিৰ্জাত যৌন নিৰ্যাতনৰ অভিযোগত হোষ্টেলৰ স্বত্বাধিকাৰীক আটক লজ্জা সহিব নোৱাৰি একমাত্ৰ পুত্ৰৰ আত্মহত্যা অতি উদ্বেগজনক খবৰ অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত 2 অপহৃত মাজনিশা ভূটান সীমান্তত আৰক্ষীৰ উদ্ধাৰ অভিযান আৰু পৰিয়ালসহ ত্ৰিবেণী সংগমত পুণ্য স্নান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু গেছ ক্ৰেকাৰৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ বহিৰাজ্যৰ ঠিকাদাৰক ৰঙা দলিচা BCPLৰ তাৰ পাছতে সন্দেহজনক গোমাংস সৰবৰাহ চৰকাৰে হজ কামত সময় খৰচ কৰক এয়া ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান বা মন্তব্য কলিয়াবৰত অষ্টম শতিকাৰ মূৰ্তি উদ্ধাৰ এয়া মূৰ্তিটো মনসা মন্দিৰৰ ভগ্নাৱশেষ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এয়া আছিল আজিৰ দিনটোত দৈনিক অসম বাতৰি কাকতখনে যুগুতোৱা খবৰ কেইটা প্ৰিয় দৰ্শকসকল আজিৰ দিনটোৰ ৰাজ্যৰ আগশাৰীৰ আটাইকেইখন বাতৰি কাকতে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আৰম্ভ কৰি সাহিত্যৰ জগতখনলৈকে ৰাজ্য তথা দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তেওঁলোকে প্ৰকাশ কৰিছে আৰু খবৰসমূহৰ ভিতৰত মুখ্য স্থান পাইছে বিধানসভাৰ মজিয়াত যি পৰিয়াল কেন্দ্ৰিক বিতৰ্কৰ সৃষ্টি হৈছে সেই বিতৰ্কৰ বাবে ৰাজ্য জুৰি কিন্তু মুখ্যমন্ত্ৰী বা বিজেপি শাসিত চৰকাৰখনক কিন্তু সমালোচনা কৰিছে জনসাধাৰণে নিৰীহ জনতাই এনেধৰণে সমালোচনা কৰা বা এগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে যি এই অভিযোগ উত্থাপন কৰিছে আঙুলি টুৱাইছে তাকে লৈও কিন্তু খবৰ চৰ্চা লাভ কৰিছে এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম পৰৱৰ্তী খবৰ বাবে চাই থাকক ঈশান নিউজ।